মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ দ্বিতীয় গঠনাত্মক মান নিৰূপণ অৰ্থাৎ ক্লাছ 4ৰ ছেকেণ্ড ইউনিট টেষ্টৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকে প্ৰথম কুৱেশ্যনটো চোৱা। 1 নম্বৰত কি দিছে যে তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে কেইটামান প্ৰশ্ন দিছে, 20টা প্ৰশ্ন দিছে, প্ৰতিটোতে 1 নম্বৰকৈ দিয়া আছে আৰু প্ৰত্যেকটো প্ৰশ্নতে আমাক 4টাকৈ অপশ্যন দিয়া আছে। যিটো শুদ্ধ অপশ্যন হয় সেইটো আমাক বাছি উলিয়াবলৈ কৈছিলে। প্ৰথম প্ৰশ্নটো চোৱা, ক নম্বৰত আছিলে যে আহোমসকলে ৰাজত্ব কৰা ৰাজ্যখন হ'ল। আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? প্ৰায় 600 বছৰ আহোমসকলে অসমত ৰাজত্ব কৰিছিলে। গতিকে আহোমসকলে ৰাজত্ব কৰা ৰাজ্যখনৰ নাম হ'ব অসম। অপশ্যন নম্বৰ 3 হ'ব কুৱেশ্যন নম্বৰ কৰ কাৰেক্ট আনচাৰ। এতিয়া চাওঁ আহা আমি খ নম্বৰ প্ৰশ্নটো। খ নম্বৰ প্ৰশ্নটো আছিল যে মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল? অপশ্যন আছিলে তুৰ্বক, স্বৰ্গদেউ চুহুংমুং, ফ্ৰাছেংমুং বৰগোহাঁই আৰু লাচিত বৰফুকন। তোমালোকে কিতাপখনতো পাইছিলা যে মূলা গাভৰুৰ স্বামীৰ নাম আছিলে ফ্ৰাছেংমুং বৰগোহাঁই। অপশ্যন নম্বৰ 3 হৈছে এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা, গ নম্বৰ। তুৰ্বক কোন আছিলে? তুৰ্বক কোন আছিল সুধিছে। অপশ্যন আছিলে আহোমৰ সেনাপতি, আহোমৰ ৰজা, মোগলৰ সেনাপতি আৰু মোগলৰ ৰজা। তুৰ্বক আছিলে মোগলৰ এজন সেনাপতি। ঠিক আছে, অপশ্যন 3 হ'ব শুদ্ধ উত্তৰ। এনেকুৱা ধৰণে তোমালোকক যদি গোটেইখন কুৱেশ্যন পেপাৰৰ উত্তৰ লাগে, তোমালোকে আমাৰ পেইড ক্লাছত জইন হ'ব পাৰিবা। পেইড ক্লাছত জইন হ'লে তোমালোকে ক্লাছ 4ৰ প্ৰত্যেকটো ছাবজেক্টৰে কুৱেশ্যন আনচাৰসমূহ তোমালোকে পাবা। অনলাইন ক্লাছসমূহ কৰিবলৈ ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত তোমালোকে এতিয়াই মেছেজ কৰা। নেক্সট প্ৰশ্নটো চোৱা, ঘ নম্বৰ। বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক কি বোলে? অপশ্যনসমূহ তোমালোকে নিজেই চাই লোৱা। নেক্সট কুৱেশ্যনটো আছিল বংগশৰদেৱৰ সমাৰ্থক শব্দ। বংগশৰদেৱৰ সমাৰ্থক শব্দ কি হয় সুধিছে। কাৰেক্ট এনচাৰ অপশ্যন এইটোৱে হ'ব, স্বামী। ঠিক তেনেকুৱা ধৰণে নেক্সট প্ৰশ্নটো আছিল অসমৰ কাঁহ শিল্পৰ বাবে বিখ্যাত ঠাইখন হ'ল। আৰু যদিহে তোমালোকক এই গোটেইখন কুৱেশ্যন পেপাৰৰ আনচাৰ তোমালোকক ইউটিউবত ফ্ৰীত লাগে, তেতিয়াহ'লে তোমালোকে 20টা লাইক কৰি দিয়া। 20টা লাইক কৰি দিলে মই কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি মই নেক্সট অহাকালি আপলোড কৰি দিম। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা। অম্লান আৰু অনন্যা কাৰ ঘৰলৈ ফুৰিবলৈ গৈছিল? অপশ্যন আছিলে পেহীয়েক, মামাৰ, মাহীয়েক আৰু এটাও নহয়। কাৰ ঘৰলৈ ফুৰিব গৈছিল অম্লান আৰু অনন্যা? পেহীয়েকৰ ঘৰলৈ। ঠিক আছে, অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো আছিল যে কহাৰ খাল মানে কি? কহাৰ খাল মানে কি? তাৰ পিছৰ প্ৰশ্নটো আছিল প্ৰাহ্ন মানে কি? নেক্সট প্ৰশ্নটো আছিল মই ভাত খাওঁ বাক্যটিত ক্ৰিয়াপদ কোনটো? তাৰপিছত চোৱা 9 নম্বৰ প্ৰশ্নটো, বৰদৈচিলাৰ লগৰীয়া কোন আছিলে? নেক্সট প্ৰশ্নটো আছিল মাকে বৰদৈচিলাক কি দিব? তাৰ পিছৰ প্ৰশ্নটো আছিল যে অসমৰ প্ৰধান নদী। অসমৰ প্ৰধান নদী কোনখন? নেক্সট কুৱেশ্যনটো আছিল যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কোনটো? অসমৰ প্ৰধান নদী কি? ব্ৰহ্মপুত্ৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কোনটো? মাজুলী। ঠিক আছে, নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা। কুৱেশ্যনটো আছিলে যে ব্ৰহ্মপুত্ৰৰ পানী কেতিয়া উফন্দি উঠে? নেক্সট প্ৰশ্নটো আছিল শৰাইঘাটৰ দলং কি নদীৰ ওপৰত আছে? তাৰ পিছৰ প্ৰশ্নটো আহিছিল যে ব্ৰহ্মপুত্ৰ নদী ক'ৰ পৰা ওলাইছে? নেক্সট কুৱেশ্যনটো আছিলে যে আইন শৃংখলা ৰক্ষা কোনে কৰে? তাৰপিছত এটা যুক্তাক্ষৰ দিছিলে, যুক্তাক্ষৰটো ভাঙিলে শুদ্ধ যুক্তাক্ষৰ কোনটো হ'ব আমাক সুধিছিলে। নেক্সট প্ৰশ্ন আছিলে 9 নম্বৰ প্ৰশ্নটো হ যোগ ন। হ যোগ ন, এইটো যুক্তাক্ষৰটো কি হ'ব? হৰ লগত ন যোগ কৰিলে যুক্তাক্ষৰটো কি হ'ব সুধিছে। তাৰপিছত তোমালোকক 2 নম্বৰত দিছিলে যে বৰদৈচিলা কবিতাটিৰ প্ৰথম 4 শাৰী মুখস্থ লিখা। বৰদৈচিলা যিটো কবিতা আছে ইয়াৰে প্ৰথম 4 শাৰী মুখস্থ লিখিব দিছিল। ইয়াত তোমালোকক দিছিলে 4 নম্বৰ। 3 নম্বৰ প্ৰশ্নটো আছিল যে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান উপনৈ 4টাৰ নাম লিখা। ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান উপনৈ 4খনৰ নাম লিখিব দিছে, ইয়াতে 2 নম্বৰ দিছে। তাৰপিছত 6 নম্বৰত দিছিল 4বিধ কাঁহৰ বাচন বৰ্তনৰ নাম লিখা। ইয়াতেও দিছিলে তোমালোকক 2 নম্বৰ। 4 নম্বৰ প্ৰশ্নটো আছিল যে সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে হৈছে একে অৰ্থ বুজোৱা শব্দ। ইয়াত নদী, পত্নী, ৰণ, শোক এইকেইটা শব্দৰ সমাৰ্থক শব্দ লিখিব কৈছিলে। 5 নম্বৰত দিছিলে বাক্য ৰচনা কৰা। বাক্য ৰচনা কৰিব লৈছিল চিৰস্মৰণীয়, খা খবৰ, বৰদৈচিলা আৰু দৃঢ় প্ৰতিজ্ঞ এই শব্দকেইটাৰ অৰ্থপূৰ্ণ একোটা বাক্য ৰচনা কৰিবলৈ দিছিলে।
নেক্সট দিছিলে বিপৰীত লিংগ বুজোৱা শব্দ লিখা, বিপৰীত লিংগ বুজোৱা শব্দ। তাৰপিছত 7 নম্বৰ দিছিল গৰুৰ বিষয়ে চমুকৈ লিখা, 5টা বাক্য, ইয়াত প্ৰতিটো বাক্যত 1 নম্বৰ গ'ল, টোটেল 5 নম্বৰ দিছিলে। আৰু 8 নম্বৰ দিছিলে পাঠ পঢ়া, শিক্ষকে নিজে বাছনি কৰি দিব, পাঠ পঢ়াত তোমালোকক দিছিলে 5 নম্বৰ। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যোৱাকালি মই গণিতৰ পেপাৰখনৰ আপলোড কৰি দিছোঁ, তোমালোকে চাবলৈ নাপাহৰিবা। যিসকল ছাত্ৰ ছাত্ৰী চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা।